নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি বিষয়বস্তু তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 1ৰ পৃষ্ঠা নম্বৰ 11। বলক আমি পাঠটো আলোচনা কৰোঁ। তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱাও আহা। ক নম্বৰ 105, 117, 123, 135, 148। এই সংখ্যাকেইটা আমি সংখ্যা ৰেখাত বহুৱাব লাগে। 1ৰ পৰা 160 লৈকে দিছে যে 1ৰ পৰা 110 লৈকে 10টা সংখ্যা আছে, মানে 10ৰ ডিফাৰেন্স আছে প্ৰতিটোতে। গতিকে 1ৰ পৰা আমি 105টো পাবলৈ হ'লে 1 2 3 4 5 5ডাল আগ দিব লাগিব, মানে আঁচ টানিব লাগিব। 105 100 আৰু 110ৰ মাজত হ'ব 105। তাৰপিছত 117 110ৰ পৰা আমি 1 2 3 4 5 6 7 7ডাল আগ দিম। তাৰপিছত 117 সংখ্যাটো লিখিম, মানে আমি ইয়াত প্ৰতিটো 10 আৰু 110 বা 110ৰ পৰা 120লৈ আমি 10ডাল আঁচ দিম। তেনেকৈ গণি আমি 1 1 এডাল আঁচত 1 1 বুলি ধৰি লওঁ। তেনেকৈ আমি ধৰি পিনে এই সংখ্যাবিলাক বহাব লাগিব। 120ৰ পৰা 3ডাল আঁচ দিয়া 1 2 3 123 হ'ল। 130ৰ পৰা 5ডাল আঁচ দিয়া 135 হ'ল। ঠিক তেনেদৰে 140ৰ পৰা 8ডাল আগ দিয়া 148 হ'ল। এনেকৈ 1 2 3 4 5 6 7 8 8 নম্বৰত বহিব। 9 10 10ত 150 হ'ল। খ নম্বৰটো সেই একেদৰে 230 আছে, 230ৰ কাষত 231 বহিব, মানে প্ৰথম আঁচডালতে 231 বহিব। এতিয়া 253টো বহাব লাগে। 253টো 250ৰ পৰা 1 2 3 3 নম্বৰ লাইনত বহিব। আৰু 265টো 60ৰ পৰা 1 2 3 4 5 5ডাল দিলে 265 পাম। মানে আমি গোটেই 10ডাল আঁকি ল'ব লাগিব। মই দেখাই দিছোঁ এনেকৈ গোটেই 10ডাল আঁকি দিব লাগিব সংখ্যা ৰেখাত স্কেলেৰে। 272ক আমি 70ৰ পিছত 2ডাল আঁচ দিম, 272 হ'ল। আৰু 289ক আমি এই 90ৰ কাষত পাম, 9ডাল আঁচ দিব লাগিব। এনেকৈ আমি 289 পাম। ঠিক তেনেদৰে 355ক আমি 350 আৰু 360ৰ মাজত পাম, 355। 363ক আমি 60ৰ পৰা 3ডাল আঁচ দিলে আমি 363 পাম। 386ক আমি 80ৰ পৰা 6ডাল আগ দিলে পাম। তাৰপিছত 390ক আমি 90ৰ পৰা 5ডাল আগ দিলে পাম। আৰু 404ক আমি 400ৰ পৰা 4ডাল আঁচ দিলে পাম। এনেকৈ আমি প্ৰতিটো ভাগতে আমি 10ডালকৈ আঁচ বহুৱাব লাগিব। তেতিয়া আমাৰ সংখ্যা ৰেখাখিনি সুন্দৰকৈ উপস্থাপন হৈ যাব। এতিয়া নিকটৱৰ্তী শ চাওঁ আহা, মানে ওচৰৰ শটো কোনটো হ'ব সেইটো চাব লাগে। এই শহাটোৰ ওচৰৰ শ এইটো হ'ব, আৰু এই 134ৰ এইটো দূৰত থাকিব। 100 সংখ্যাটোত থকা গাজৰটো শহাটোৰ ওচৰত আছে। এই 100 সংখ্যাটো শহাটোৰ ওচৰত আছে, মানে 134ৰ ওচৰত আছে। শহা থকা সংখ্যাটোৰ নিকটৱৰ্তী শ হ'ব 100। এই শহা কিমান কোনটো সংখ্যাত আছে? 134ত আছে। 134ৰ নিকটৱৰ্তী শ হ'ব 100। শহাটোৰ নিকটৱৰ্তী শত খেৰ দিওঁ আহা, যে এইটো শহা আছে, শহাটোৰ নিকটৱৰ্তী শটোত আমি খেৰ দিব লাগে, মানে ৰাউণ্ড চিন দিওঁ। 260 শহাটোত আছে, গতিকে 260ৰ পৰা 300 ওচৰ হ'ব, গতিকে এইটো আমাৰ নিকটৱৰ্তী শ হ'ব। এইটো শহা আছে 340ত, 340ৰ পৰা আমাৰ 300টো নিকটৱৰ্তী শ হ'ব। এইটো অলপ দূৰত হ'ব আৰু এইটো বেছি দূৰত হ'ব, গতিকে চবচে ওচৰত কোনটো হ'ব? 300টো। খালী বাকচত লিখো আহা। 112ৰ নিকটৱৰ্তী শ 100। খ নম্বৰ 178ৰ নিকটৱৰ্তী শ 200। 251ৰ গ নম্বৰ 251ৰ নিকটৱৰ্তী শ হ'ব 300। 414ৰ নিকটৱৰ্তী শ হ'ব 400, মানে 112ৰ ওচৰত কোনটো আছে? 100টো আছে। 178ৰ ওচৰত 200টো আছে, আৰু 251ৰ ওচৰত 300টো আছে, আৰু 414ৰ ওচৰত 400 আছে। মানে নিকটৱৰ্তী শৰ যিটো সংখ্যা ওচৰত থাকে সেইটো হ'ব নিকটৱৰ্তী শ।
235 সংখ্যাটো মুঠা আৰু কাঠিৰ সহায়ত চাও আহা যে 235 সংখ্যাটো আমি মুঠা আৰু কাঠিৰ সহায়ত গণনা কৰোঁ এটো হল এখৰ মুঠা দুটা আছে এখৰ মুঠা দুটা দিছে গতিকে এখৰ মুঠা দুটা 200 পালো আৰু দহৰ মুঠা আমাৰ তিনিটা আছে দহৰ মুঠা তিনিটাত আমি 30 পালো আৰু কাঠি আছে 5 ডাল পাছত আমি 5 পালো গতিকে 235 সমান 200 যোগ 30 যোগ 5 এনে দৰে লিখিব পাৰো এইটোৱে 235 ৰ বিস্তৃত ৰূপ মানে 235ক যদি আমি বহলাই লিখিব লাগে আমি এনেকে লিখিবৰখিনি আমি এটা সাইড কৰি লব লাগিব দহৰখিনি এটা সাইড কৰি লব লাগিব আৰু এককৰখিনি এটা সাইডত লিখিব লাগিব 235 সংখ্যাটো মনিহলাত চাও আহা 235ক আমি মনিহলাত বহাম একক দহক শতক যেহেতু একক স্থানত আমাৰ 5 আছে গতিকে একক স্থানত 5টা মনি দিম দহকত আমাৰ 3 আছে গতিকে 3টা মনি দিম শতকত আমাৰ 2 আছে গতিকে 2টা মনি দিম এতিয়া মনিহলাত মনি গণনা কৰি সংখ্যা আৰু সংখ্যাবোৰৰ নাম লিখো আহা লগতে সংখ্যাটোৰ বিস্তৃত ৰূপটো লিখো আহা এই মনিহলাত মনি গণনা কৰিম আৰু আমি তাৰ সংখ্যাৰ নাম লিখিম আৰু তাৰ বিস্তৃত ৰূপ লিখিব লাগিব এটা একক স্থানত এটা মনি আছে গতিকে 1 লিখিমলো আমি দহকত 3টা মনি আছে 3 লিখিলো শতকত আমাৰ 4টা মনি আছে 4 লিখিলো সংখ্যাটো হ'ব আমাৰ 431 সংখ্যাটোৰ নাম 431 বিস্তৃত ৰূপটো হ'ব 400 যোগ 30 যোগ 1 মানে হৰখিনি আমি হ হিচাপে লিখিব লাগিব দহকৰখিনি দহ হিচাপে লিখিব লাগিব এককৰখিনি একক হিচাপে লিখিব তো 400 হল 300 হল যোগ 1 হল এতিয়া এটু মনিহলাত আছে একক স্থানত 5টা মনি আছে গতিকে 5 লিখিলো দহকত এটাও মনি নাই গতিকে 0 লিখিলো এটাও যদি মনি নাথাকে তেতিয়া আমি 0 লিখিম শতকত 3টা মনি আছে গতিকে আমি 3 লিখিম গতিকে সংখ্যাটো হল 305 সংখ্যাটোৰ নাম হ'ব 305 বিস্তৃত ৰূপ হ'ব 300 যোগ 0 যোগ 5 মানে হত 3টা মনি আছে আৰু বাকি দহক আৰু একক স্থানৰ সংখ্যা দুটাত 0 বহালে আমাৰ 300 হ'ব আৰু দহকত যেহেতু আমাৰ একো নাই গতিকে 0 লিখিলো এককত আমাৰ 5টা মনি আছে গতিকে 5 লিখিলো তলৰ তালিকাখন পূৰ কৰো আহা সংখ্যাৰ নাম সংখ্যা বিস্তৃত ৰূপ 207 লিখিলো 200 যোগ 0 যোগ 7 যেহেতু আমাৰ দহক স্থানত 0 আছে গতিকে আমি 0 লিখিম 344 মানে 344ক 344 মানে 340 আৰু 4 এনেকে লিখিম আমি 300 যোগ 40 যোগ 4 415ক লিখিম 400 যোগ 10 যোগ 5 এনেদৰে আমি বিস্তৃত ৰূপত লিখিব পাৰোঁ মুঠা আৰু কাঠিবোৰ চাই সংখ্যাবোৰৰ বিস্তৃত ৰূপৰ সৈতে সংখ্যাবোৰ মিলাও আহা মুঠা আৰু কাঠি সংখ্যা বিস্তৃত ৰূপ প্ৰথম মুঠা দুটাত দিছে 100 দুটা মুঠা আৰু কাঠি 5 ডাল দিছে এখৰ মুঠাত 200 হ'ল কাঠি 5 ডালত 5 হ'ল গতিকে দহকৰ মুঠা নাই গতিকে কি হ'ব 205 হ'ব 200 যোগ 0 যোগ 5 এতিয়া 2 নম্বৰ মুঠা কেইটাত দিছে এখৰ মুঠা দুটা দহকৰ মুঠা 4টা আৰু এককৰ কাঠি হৈছে 7টা গতিকে দহকত ইয়াত 4 হলত 4 হ'ল 4 দহত 4 আহিব 2 শতক হ'ল 2 শতকত 2 আহিব 247 হ'ল 247 এটো এনেকে এটো 200 যোগ 40 যোগ 7 এতিয়া 3 নম্বৰত দিছে দুখৰ মুঠা দুটা মানে 2 আহিব দহৰ মুঠা 5টা গতিকে 5 আহিব এককৰ মুঠা নাই গতিকে 0 আহিব গতিকে 2 এটো হল 250 200 যোগ 50 যোগ 0 এতিয়া 3খৰ মুঠা 3টা দিছে দহকৰ মুঠা নাই আৰু এককৰ মুঠা নাই গতিকে 3খৰ মুঠাত হৰ 3টা গতিকে 3 আহিব আৰু যেহেতু বাকি দহক আৰু এককৰ মুঠা নাই গতিকে 0 দুটা আহিব 300 হল 300 যোগ 0 যোগ 0 গতিকে 300 হল 300 যোগ 0 যোগ 0 এনেকে লিখিব লাগিব বিস্তৃত ৰূপত
এতিয়া স্থানীয় মান আৰু নিজা মান চাওঁ আহা একক দশক শতক 5 3 2 সংখ্যাকেইটা দিছে এককৰ পাছৰ সংখ্যা 5 সংখ্যাটোৰ স্থানীয় মান 5 একক হ'ব আৰু নিজা মান 5 হ'ব এতিয়া দশকৰ 3 সংখ্যাটোৰ স্থানীয় মান 30 হ'ব বা 3 10 হ'ব কিন্তু নিজা মান 3 হ'ব শতকৰ 200 হ'ব বা 200 হ'ব আৰু স্থানীয় মান 200 বা 200 আৰু নিজা মান 2 হ'ব মানে সংখ্যাৰ স্থান সলনি হলেও নিজা মানৰ কোনো পৰিৱৰ্তন নহয় কিন্তু স্থানীয় মানৰ পৰিৱৰ্তন হয় এটা স্থানীয় মান 200 বা 200 নিজা মান 2 নিজা মানটো হে একে থাকিব সংখ্যাটো যি হয় 2 হলে 2 হ'ব 3 হলে 3 হ'ব 4 হলে 4 হ'ব 3 ৰ স্থানীয় মান 3 বা 30ৰ আৰু নিজা মান 3 3ৰ স্থানীয় মান কিমান হ'ব 3 বা 30 বুলি যিকোনো এটা লিখিলে হ'ল আৰু নিজা মান 3 হ'ব 5ৰ স্থানীয় মান 5 1 হ'ব বা 5 হ'ব আৰু নিজা মান 5 গতিকে নিজা মানৰ ক্ষেত্ৰত সংখ্যাটো মানে অংকটো যিটো হয় হেতুৱে হ'ব যদি 9 হয় 9 হ'ব 2 হলে 2 হ'ব 1 হলে 1 হ'ব আৰু স্থানীয় মানৰ ক্ষেত্ৰত দশকত থাকিলে 10 হ'ব মানে 2 সংখ্যাটো যদি দশকত থাকে তেতিয়া হলে 2 10 হ'ব বা 20 হ'ব যদি শতকত থাকে 200 হ'ব বা 200 হ'ব বা 200 হ'ব তা সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হল অংকবোৰ নিজেই হল সংখ্যা এটাৰ নিজা মান এতিয়া তালিকাখনত ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান নিজা মান লিখো আহা সংখ্যা স্থানীয় মান নিজা মান 123ৰ 3 অংকটোত আমাৰ ঘেৰ কৰিছে ইয়াৰ স্থানীয় মান হ'ব 3 একক বা 3 নিজা মান 3 হ'ব 130ৰ 3 অংকটোত আমাৰ ঘেৰ কৰিছে গতিকে ইয়াৰ স্থানীয় মান 3 বা 30 এই দুটাৰ এটা লিখিলে হ'ল নিজা মান 3 201ৰ শূন্যত ঘেৰ কৰিছে স্থানীয় মান 0 হ'ব আৰু নিজা মান 0 মানে শূন্যৰ ক্ষেত্ৰত স্থানীয় মান আৰু নিজা মান একেই হয় তোমাৰ লাখত থাকিলেও মানে স্থানীয় মান 0 অংকটো যদি লাখ স্থানতো থাকে সেই ভ্যালুটো 0 হ'ব 378ৰ 8ৰ স্থানীয় মান সুধিছে 8ৰ স্থানীয় মান হ'ব 8 একক বা 8 নিজা মান 8 521ৰ 5ৰ স্থানীয় মান সুধিছে 500 বা 500 আৰু নিজা মান হ'ব 570ৰ 0ৰ স্থানীয় মান সুধিছে 0ৰ স্থানীয় মান 0 একক বা 0 নিজা মান 0 এতিয়া সৰু নে ডাঙৰ চাও আহা ৰেণুকা বাইদেৱে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মুঠা আৰু খোলা কাঠি গণনা কৰিবলৈ দিলে প্ৰথমে কাংকান আৰু ৰাহুলৰ পাল পৰিল বাইদেৱে দুয়োগৰাকীক কাঠি ভৰাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে এতিয়া কাংকানে গণনা কৰিব আৰু ৰাহুলে গণনা কৰিব কাংকানে 100ৰ মুঠা দুটা ললে আৰু 10ৰ মুঠা এটা ললে আৰু কাঠি ললে তোমাৰ 5টা গতিকে সংখ্যাটো পালে 215 ৰাহুলে 1ৰ মুঠা এটা ললে 10ৰ মুঠা এটা ললে আৰু কাঠি 5ডাল ললে সংখ্যাটো পালে 115 এতিয়া কাংকানে কৈছে মোৰ ভাগত বেছি কাঠি আছে ৰাহুলে সুধিছে যে কেনেকৈ গম পালা যে তোমাৰ ভাগত যে বেছি আছে কেনেকৈ গম পালা কাংকানে কৈছে মোৰ ভাগত 1ৰ মুঠা বেছি আছে কাৰণ এই কাংকানৰ হাতত 1ৰ মুঠা দুটা আছে ৰাহুলৰ হাতত কি আছিল এটা আছিল গতিকে বাকি 10ৰ মুঠা ৰাহুলৰ হাততো এটা আছিল কাংকানৰ হাততো এটা আছিল আৰু কাঠিও এই 5টা আছিল কাংকানৰ হাতত আৰু ৰাহুলৰ হাততো 5টা আছিল গতিকে হৰ মুঠা কাৰ তাত বেছি আছিল কাংকানৰ তাত গতিকে কাংকানৰ সংখ্যাটো কি হ'ব বেছি হ'ব 215 হ'ব আৰু ইয়াত ৰাহুলৰ কিমান আছে 115 মানে যেতিয়া সংখ্যাৰ আমাৰ ডাঙৰ সৰু থাকে তেতিয়া আমি যদি চিনাক্ত কৰিব লাগে যেতিয়া তিনিটা অংকৰ সংখ্যা হয় তেতিয়া শতক স্থানটো চাব লাগিব যদি শতক স্থানটো তোমাৰ বেলেগ বেলেগ হয় মানে শতক স্থানত যেটো অংক ডাঙৰ হয় সেই সংখ্যাটো ডাঙৰ হ'ব যদি শতক স্থানৰ দুয়োটা অংক একে থাকে
ধৰা 2 আৰু 2 থাকিলে হয় তেতিয়া আমি দশক স্থানৰ অংকটো চালো হয় ডাঙৰ সৰু বাছিবলৈ যদি দশক স্থানৰ যেটো অংক ডাঙৰ হয় হেতু সংখ্যা ডাঙৰ হ'ব যদি দশকৰ স্থানো একে থাকে তেতিয়া হলে ডাঙৰ সৰু বাছিবলৈ আমি একক স্থানটো চাব লাগিব একক স্থানত যদি বেলেগ বেলেগ সংখ্যা থাকে তে যদি যেটো সংখ্যাৰ একক স্থানটো ডাঙৰ হয় হেতু হ'ব ডাঙৰ সংখ্যা এতিয়া আমাৰ যেহেতু হৰ কথা কৈছে হৰ সংখ্যাটো মানে 2টো আমাৰ ইয়াতকে ডাঙৰ মানে অংক 2 অংকটো আমাৰ একতকে ডাঙৰ শতকৰ স্থানৰ গতিকে 215 টো ডাঙৰ সংখ্যা দে তলৰ প্ৰতিজোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত ৰাইট চিন দিয়া মানে টিক মাৰ্ক মাৰিব দিছে 151 আৰু 251 চাও একাউণ্টটো একে আছে কিন্তু শতকৰ স্থানৰ অংকটো কি 2টো ডাঙৰ আছে মানে ইয়াত 100 এটা বেছি আছে আমি শতকৰ স্থান প্ৰথমতে চাব লাগিব যেহেতু 3টা অংক ইয়াতো কেনে 271 দিছে 371 দিছে একক আৰু দহত একে আছে মিল আছে গতিকে শতক স্থানটোৰ কোনটো অংক ডাঙৰ 3টো ডাঙৰ গতিকে এটো আমাৰ ডাঙৰ সংখ্যা 420 আৰু 220 420 আৰু ইয়াৰ শতকৰ স্থানৰ অংকটো 4টো 2তকে ডাঙৰ গতিকে এটো আমাৰ ডাঙৰ সংখ্যা খ নম্বৰ 191 আৰু 491 ইয়াত 491 টো ডাঙৰ কাৰণ ইয়াৰ শতকৰ স্থানৰ অংক 4টো ইয়াতকে 3টা শতক বেছি গতিকে এটো আমি ডাঙৰ বুলি কল এতিয়া ৰং মিলি আৰু ইব্ৰাহিমে গণনা কৰা এতিয়া বাইদেৱে কৈছে ৰং মিলি আৰু ইব্ৰাহিমে গণনা কৰা তে ৰং মিলি গণনা কৰিব 101ৰ 4টা ললে 10ৰ 3টা ললে আৰু একক এটা ললে তো মোৰ ভাগত কিমান পালে গোটেইখিনি লোৱাৰ পিছত 400 হৰ মুঠা 4টা আছিল গতিকে 4 হল 10ৰ মুঠা 3টা আছিল 3 আনিলে আৰু একৰ মুঠা 1 আছিল ঠিক তেনেদৰে ইব্ৰাহিমেও একৰ এটা ললে এটা কাঠি 10ৰ 2টা ললে আৰু শতকৰ 4টা ললে একৰ এটাত 1 আহিলে 10কৰ 2টাত 2 আহিলে শতকৰ 4টাত 4 আহিলে গতিকে ইব্ৰাহিমে 421 পালে আৰু ৰং মিলিয়ে 431 পালে এতিয়া ৰং মিলিয়ে কৈছে মোৰ ভাগত বেছি কাঠি আছে হয়তো এতিয়া ইব্ৰাহিমে কৈছে হয়তো হয় কাৰণ তোমাৰ হাতত 10ৰ মুঠা বেছি আছে এই ইব্ৰাহিমে কৈছে ইব্ৰাহিমৰ হাতত 10ৰ মুঠা কেইটা আছিল দুটা আছিল ৰং মিলিৰ হাতত 10ৰ মুঠা এটা বেছি আছে 3টা আছে গতিকে বাকিখিনি একক আৰু শতকৰ স্থানটো একে আছে কিন্তু দশকৰ স্থানটো ৰং মিলিৰ হাতত বেছি আছে গতিকে ৰং মিলিৰ হাতত বেছি কাঠি আছে দুয়ৰে হাতত হৰ মুঠা সমান আছে কিন্তু ৰং মিলিৰ হাতত 10ৰ মুঠা বেছিকৈ আছে গতিকে ৰং মিলিৰ হাতত বেছি কাঠি আছে গতিকে 431 সংখ্যাটো আমাৰ ডাঙৰ কেনেকৈ গম পালো আমাৰ শতক স্থানটো যেহেতু একে হয় এতিয়া আমি দশকৰ স্থানৰ অংক দুটা চাব লাগিব দশকৰ স্থানৰ অংক দুটা কি হল তোমাৰ 3টো ডাঙৰ হয় 3টো ডাঙৰ হোৱাৰ লগে লগে তোমাৰ এই সংখ্যাটো ডাঙৰ হৈ গল মানে 1 বেছি থাকে আজিলৈ পাঠটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ